কাজল কোঁৱৰ বাইদেউকো আমি সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ভাগো আমি সমাপ্ত কৰিছোঁ। গাঁও সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ৰমাকান্ত দেউৰীদেৱাহী আমাৰ ইয়াত উপস্থিত হৈছেহি। গতিকে সমূহ ছাত্ৰ ছাত্ৰীসকলক সাজু হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। এয়া মৰিগাঁও সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় শ্ৰীযুত ৰমাকান্ত দেউৰীদেৱাহী আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে ছাত্ৰ ছাত্ৰীসকলক নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এয়া আমাৰ সকলোৰে জনপ্ৰিয় বিধায়ক মৰিগাঁও সমষ্টিৰ ৰমাকান্ত দেউৰীদেৱাহী আমাৰ মাজত উপস্থিত হৈছেহি। আমি তেখেতক ফুলেৰে সম্ভাষণ জনাইছোঁ আৰু এতিয়া সকলোৰে পৰিবাৰকে শ্ৰদ্ধা আৰু সেৱা জনাই মই আজি সভাৰ কাৰ্যসূচী পাঠ কৰিব বিচাৰিছোঁ। প্ৰথম কাৰ্যসূচী আছে সভানেত্ৰীৰ আসন গ্ৰহণ, বৰ্তমান হৈ গৈছে। দ্বিতীয় কাৰ্যসূচী আছে আদৰণি গীত পৰিৱেশন সপ্তমমান শ্ৰেণীৰ দ্বাৰা। তৃতীয় কাৰ্যসূচী আছে নিমন্ত্ৰিত অতিথিবৃন্দৰ সম্বৰ্ধনা অনুষ্ঠান। চতুৰ্থ কাৰ্যসূচী বাৰ্ষিকীয়া সপ্তাহৰ বঁটা বিতৰণী অনুষ্ঠান। ৫ নম্বৰ আমন্ত্ৰিত অতিথিৰ ভাষণ ৰাখিব শ্ৰীযুত ফকীৰ চন্দ্ৰ বৰুৱা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক। ৬ নম্বৰ প্ৰথম আৰু দ্বিতীয়মান শ্ৰেণীৰ প্ৰাৰ্থনা আৰু গীত পৰিৱেশন। সপ্তম বিশিষ্ট অতিথিৰ ভাষণ ৰাখিব শ্ৰীযুত কৃষ্ণকান্ত নাথ CRCC খলপীয়া সমল কেন্দ্ৰ। ৮ নম্বৰ অনুষ্ঠান সমবেত সংগীত পৰিৱেশন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰা। ৯ নম্বৰ কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন শ্ৰীযুত ৰমাকান্ত দেউৰী বিধায়ক ৮ নং মৰিগাঁও বিধানসভা সমষ্টি। ১০ নম্বৰ কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান। সকলোলৈকে বিচিত্ৰ অনুষ্ঠানৰ মংগল আৰু শুভেচ্ছা কামনা কৰিলোঁ। ইতিমধ্যে আমাৰ সভানেত্ৰী মহোদয়ে আমাৰ কাৰ্যসূচীখন পাঠ কৰি দিছে। আমি এতিয়া পিছৰ কাৰ্যসূচীসমূহলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। প্ৰথমে আছে আদৰণি গীত পৰিৱেশন কৰিব সপ্তম মানৰ ছাত্ৰ ছাত্ৰী।
ইয়াৰ পাছতে ধৰা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ বিচিত্ৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি যি বিচিত্ৰা অনুষ্ঠান আয়োজন কৰিছে এই অনুষ্ঠানৰ সভানেত্ৰী মহোদয়া লগতে আমাৰ মৰিগাঁও সমষ্টিৰ জনপ্ৰিয় বিধায়ক আমাৰ দেউৰী ছাৰ আৰু আমাৰ দায়িত্বত উপবিষ্ট সন্মানীয় ব্যক্তিসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে গম পাইছে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো এই বিদ্যালয়ৰ ছাৰ বাইদেউসকলে বঁটা বিতৰণী অনুষ্ঠানৰ লগতে সংগতি ৰাখি বিচিত্ৰা অনুষ্ঠানৰ আয়োজন কৰি আহিছে সেইকাৰণে এই বছৰো ইয়াৰ ব্যতিক্ৰম নহৈ এই অনুষ্ঠানটি আয়োজন কৰিছে ইয়াৰ বাবে মই এই বিদ্যালয়ৰ ছাৰ বাইদেউসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ এই অনুষ্ঠানটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে সাংস্কৃতিক দিশৰো উৎকৰ্ষ সাধন হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাবিলাক এই অনুষ্ঠানৰ জৰিয়তে বিকশিত কৰাত সহায় হয় আৰু এনেদৰে যাতে প্ৰতি বছৰে আমাৰ এই বিদ্যালয়ে প্ৰতি বছৰে এনেকুৱা অনুষ্ঠান আয়োজন কৰি যাব পাৰে তাৰ বাবে আমাৰ ৰাইজে সহায় সহযোগিতা কৰিব বুলি মই আশা ৰাখি আৰু আজিৰ অনুষ্ঠানটি ধুনীয়াকৈ সুকলমে অনুষ্ঠানটো পৰিচালনা হৈ যাওক তাৰে ভগৱানৰ ওপৰত প্ৰাৰ্থনা ৰাখি মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ আমাৰ ৰাইজৰ ওপৰত যাব বিচৰা নাই গতিকে ৰাইজৰ লগত সহ অৱস্থান কৰি তেখেতে আমাৰ ইয়াতে ভাষণ ৰাখিব গতিকে বিধায়ক মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি চাপদৰা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা আৰু বিচিত্ৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে এই সভাখনত উপস্থিত থকা এই চাপদৰা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ পশ্চিমা সভাপতি সভানেত্ৰী সোণমণি দেউতা ডাঙৰীয়ানী ইয়াত উপস্থিত আছে আমাৰ প্ৰাক্তন শিক্ষক ঠগীত বৰুৱা ডাঙৰীয়া এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লক্ষেশ্বৰী কৌৰ ডাঙৰীয়ানী ইয়াত উপস্থিত থকা প্ৰাক্তন শিক্ষক শিশুৰাম বৰদলৈ ডাঙৰীয়া আৰু মোৰ বন্ধু কেশৱ ডেকা ডাঙৰীয়া দিগন্ত কোঁৱৰ ডাঙৰীয়া দেৱেন দেৱজা ডাঙৰীয়া কৃষ্ণকান্ত নাথ চিয়াচি কমল দেৱজা ডাঙৰীয়াকে প্ৰমুখে কৰি এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি চাপদৰা উচ্চ চৰকাৰী বুনিয়াদী বিদ্যালয়খনে 1953 প্ৰতিষ্ঠা হোৱা আছিল বিদ্যালয়খনে আজি এই বিদ্যালয়খনৰ যিটো শৈক্ষিক পৰিৱেশ মই যেতিয়া তিওচা শাখাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিলোঁ তেতিয়া এই বিদ্যালয় বিশিষ্ট ব্যক্তি হিচাপে আমন্ত্ৰণ জনায় আৰু এই বিদ্যালয়খনে এতিয়া একেলগে গুণউচ্চ A+ পাবলৈ সক্ষম হৈছে মই আশা ৰাখিছোঁ বিশেষকৈ ইয়াৰ অভিভাৱকসকল এই বিদ্যালয়খনক যিসকলে বহুত কষ্ট কৰি এই বিদ্যালয়খন স্থাপন কৰিছিল হয়তো এই সংকট সেই হিতাকাংক্ষী ব্যক্তিসকল অনুষ্ঠানপ্ৰেমী হিতাকাংক্ষীসকল হয়তো আমাৰ মাজত আজি নাই তেখেতসকল যদি নাথাকক তেখেতসকলৰ আত্মা যাতে সদ্গতি পায় তাৰ কাৰণে মই
এতিয়াও এই বিদ্যালয় হিতাকাংক্ষী জীৱিত হৈ আছে তেখেতসকলে যাতে শান্তিয়ে থাকক আৰু ইয়াৰ শৈক্ষিক পৰিৱেশটো আকৌ পুনৰ আগুৱাই দিয়ক সেই কথাটো মই আহ্বান জনাইছোঁ আজি বিভিন্ন চৰকাৰী বিষয়া হিচাপে জড়িত হৈ আছে নিযুক্তি আছে সেইসকলে কিন্তু এই অনুষ্ঠানটো পাহৰি গ'লে নহ'ব বিভিন্ন সময়ত আমি যেতিয়া বিদ্যালয়খনে উপালি জয়ন্তী সোণালী জয়ন্তী যেতিয়া পাতে তেতিয়া মই বিশিষ্ট ব্যক্তি হিচাপে আমন্ত্ৰণ জনাই যে কিছু বিদ্যালয় শৈক্ষিক পৰিৱেশটো বিনষ্ট হৈ দেখা যায় আৰু কিছু বিদ্যালয় শৈক্ষিক পৰিৱেশ সুন্দৰভাৱে বাতাবৰণটো সুন্দৰভাৱে গঢ় দি এক শিক্ষানুষ্ঠানৰ বলিষ্ঠ পদক্ষেপত আগুৱাই লৈ দেখা যায় মই বিভিন্ন সময় আৰু বিভিন্ন এই শিক্ষানুষ্ঠানবিলাকত মই যাওঁ যেতিয়া এজন বিশিষ্ট ব্যক্তি হিচাপে মই জনাই সেই সময়ত প্ৰথমে মই অভিভাৱকসকলক আহ্বান জনাওঁ তাৰপিছত মই শিক্ষকসকলক আহ্বান জনাওঁ তাৰপিছত মই ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাওঁ এতিয়া প্ৰথম কথা হৈছে যে বৰ্তমান যুগত এটা প্ৰতিযোগিতা যুগ এই প্ৰতিযোগিতা যুগত আমাৰ অভিভাৱকসকল ছাত্ৰ ছাত্ৰীতকৈ শিক্ষকসকল এতিয়া যথেষ্ট সচেতন হ'ব প্ৰয়োজন আৰু এতিয়া সচেতন হৈছে এই প্ৰতিযোগিতা খেলখনত এই প্ৰতিযোগিতা শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত দেখা গৈছে অভিভাৱকসকল যথেষ্ট সচেতন হৈছে আৰু তাৰ কাৰণে শিক্ষা হাৰটো লাহে লাহে উন্নত হোৱা দেখা যায় কাৰণ অভিভাৱকসকল যথেষ্ট সচেতন অভিভাৱকসকল সচেতন হোৱাৰ লগে লগে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও এই অনুষ্ঠানটো শিক্ষক শিক্ষয়িত্ৰীসকলৰ দায়িত্বৰ কৰ্তব্য যে ল'ৰা ছোৱালীসকলক মাক বাপেকে জন্ম দিয়াৰ পিছত মানুহ হিচাপে গঢ় দিয়াটো মানৱ সম্পদ গঢ় দিয়া দায়িত্বটো আৰু বৰ্তমান শিক্ষক শিক্ষয়িত্ৰীসকল চৰকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে বহু ক্ষেত্ৰত অৱহেলা হোৱা দেখা যায় এতিয়া লাহে লাহে আমাৰ চৰকাৰে মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যেতিয়া বিত্তমন্ত্ৰী হৈ থাকে আৰু তেতিয়া বিত্ত আৰু শিক্ষামন্ত্ৰী হৈ থাকে তেতিয়া কিন্তু অসমত এটা শিক্ষা পৰিৱেশটো শৈক্ষিক পৰিৱেশটো এটা আমূল পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেই আমূল পৰিৱৰ্তনৰ মাজত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কৰ্মত জড়িত হৈ আছিল বা এতিয়াও আছে সেইসকল কিন্তু এতিয়া লাহে লাহে শৈক্ষিক পৰিৱেশটো এটা বাতাবৰণ সৃষ্টি কৰি উচ্চ শিক্ষা কেনেকৈ গঢ় দিব পাৰি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগুৱাই নিব পাৰি প্ৰতিযোগিতাখনি কিন্তু শিক্ষকসকলে এতিয়া আজি 10 বছৰ পিছত কিন্তু এতিয়া আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু সেই আগবাঢ়ি দেখা যায় আৰু দেখিবলৈ পোৱা গৈছে এতিয়া শিক্ষক সমাজখন আগতকৈ লাহে লাহে আগবাঢ়ি যাবৰ কাৰণে ধৰিছে শিক্ষকসকল এতিয়া যথেষ্ট শিক্ষিত আগতকৈ এতিয়া যথেষ্ট শিক্ষিত হৈছে আৰু সমাজখনেও আমাৰ আজি শৈক্ষিক পৰিৱেশটো কেনেকৈ যে আগবাঢ়িব লাগিব সেই কথাটো গাৰ্জেনবিলাকে সচেতন হৈছে আৰু সেই সচেতন হোৱাৰ কাৰণেই আজি শিক্ষা ক্ষেত্ৰত শৈক্ষিক পৰিৱেশটো দিনক দিনে আগবাঢ়িবলৈ ধৰিছে কিন্তু আজি 10 বছৰ আগলৈকে কিন্তু অসমত কিন্তু শিক্ষা ক্ষেত্ৰত কিন্তু বহু পিছ হৈ আছে আৰু এতিয়া বিশেষকৈ যিসকল শিক্ষক নিযুক্তি দিয়া হৈছে আমাৰ চৰকাৰে সেইসকলক কিন্তু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক আমাৰ চৰকাৰে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে নিযুক্তি দিয়া হৈছে বোলে এনে শিক্ষক শিক্ষয়িত্ৰীৰ জৰিয়তে
আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষা ক্ষেত্ৰত আগবাঢ়ি যাবলৈ কাৰণে সক্ষম হৈছে আৰু অভিভাৱকসকলে এতিয়া যথেষ্ট সচেতন আজি অভিভাৱকসকল যদি সচেতন নহ'ল আজি চৰকাৰী বিদ্যালয়ত আৰু বেচৰকাৰী শিক্ষা অনুষ্ঠান এতিয়া প্ৰতিযোগিতা হৈছে এতিয়া বেচৰকাৰী শিক্ষা অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকল যথেষ্ট শিক্ষা ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হৈছে আৰু মানৱ সম্পদ গঢ় কোনো কৰ্মচাৰী দিয়া নাই একমাত্ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মানৱ সম্পদ গঢ় দিয়া দায়িত্বটো অৰ্পণ কৰিছে ভগৱানে এনে এটা সময়ত এনে এটা সন্ধিখনত যে মানৱ সম্পদ গঢ় দিয়া যিহেতু শিক্ষক শিক্ষয়িত্ৰীসকলৰ দায়িত্ব ভগৱানে দিছে আপোনাক সকলে একনিষ্ঠভাৱে একাগ্ৰতাৰে ল'ৰা ছোৱালীসকলক পাঠদান কৰাই তেওঁলোকক ভৱিষ্যত মানৱ সম্পদ গঢ় দিবলৈ তেওঁলোকক আপোনালোকে চেষ্টা কৰিব লাগিব গতিকে শিক্ষক শিক্ষয়িত্ৰীসকল এটা মহান আদৰ্শবিদ সেই শিক্ষক শিক্ষয়িত্ৰীসকলক সদায় আমি শ্ৰদ্ধা জনাই যাব লাগিব যি ছাত্ৰই শিক্ষাগুৰুসকলক অৱমাননা কৰে সেই ছাত্ৰই কেতিয়াও ভৱিষ্যত উন্নতি কৰিব নোৱাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে সদায় একনিষ্ঠভাৱে একাগ্ৰতাৰে এই পঢ়াশালীখনত যেতিয়া আহে পঢ়াশালীখনত যদি পঢ়ে পাঠদান কৰিব এই পঢ়াশালীখন এখন সুন্দৰ এখন ফুলনি বাগিচা এই পঢ়াশালীখন কোনো মূলি নাই বিভিন্ন ফুলেৰে জাতক জাতিকা ফুলিয়াত ফুলি থাকে ইয়াত কোনো গোন্ধ নাথাকে ইয়াত আমোল নাথাকে গতিকে এনে এখন আমাক ভগৱানে সৃষ্টি কৰিছে যিখন পঢ়াশালী সেইখন পঢ়াশালীৰ নাম হৈছে এখন ফুলনি বাগিচা গতিকে এই ফুলনি বাগিচাত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এই ফুলবিলাকক আমোলমোলা ফুলবিলাকক যেনেকৈ তেওঁলোকে আমোলমোলাই থাকে সেই শিক্ষক শিক্ষয়িত্ৰীসকলক সেই ল'ৰা ছোৱালীয়ে আমোলমোলাই থাকে ফুলবিলাকে নাচি চাকি ফুলনি ফুলখন জিকপিকাই থাকে আৰু আমোলমোলা গোন্ধ ধৰিবলৈ থাকে গতিকে মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ ইয়াত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এই চাবুকদা চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত পাঠদান কৰি আছে সেইসকলক মই বিনম্ৰভাৱে আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ যাতে একনিষ্ঠভাৱে একাগ্ৰতাৰে পাঠদান কৰা আৰু তোমালোকৰ পাঠদানে অধ্যয়ন ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি এটা ভৱিষ্যত মানুহ হ'ব আৰু মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে তেওঁলোকক চেষ্টা কৰা আপোনালোকৰ দায়িত্বৰ কৰ্তব্য আৰু এই বিদ্যালয়খনত মই বহুবাৰ আহিছোঁ এই বিদ্যালয়খনৰ আভ্যন্তৰীণ সমস্যা বহুত আছে এই আভ্যন্তৰীণ সমস্যাসমূহ আমি প্ৰতিনিধিবৰ্গসকলে ইয়াৰ আভ্যন্তৰীণ সমস্যাবিলাক দূৰ কৰিব লাগিব ইয়াৰ মোক কৈছে যে বিশ্ব ছাত্ৰ আমি এতিয়া ছাত্ৰ থাকিলে পঢ়িবলৈ পাৰে নিৰ্মাণ কৰা হৈছিল আৰু ফ্ৰণ্টতো অলপ চাপৰ হৈছে বুলি মোক জনাইছে যে যিহেতু ৱালখন চাপৰ হৈছে ইয়াত শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে ইয়াত ৱালখন উপ কৰিব লাগে মই লাহে লাহে চেষ্টা কৰিম যিহেতু মই দায়িত্ব লৈছোঁ আৰু মই দীঘলীয়াকৈ ভাষণ দিব কাৰণে চিঞৰ কৰা নাই আৰু বহুকেইটা কাৰ্যসূচী আছে মোক আপোনালোকক আশীৰ্বাদত পশ্চিম চাইডে যেতিয়া মই প্ৰথম সমষ্টিলৈ যাওঁ তেতিয়া ৰাইজে পদূলি লৈ আছে মোক আশীৰ্বাদ দিবৰ কাৰণে নিজা নিজা পদূলিত গামোচা লৈ ৰৈ আছে মোৰ আই মাতৃসকলে বয়োজ্যেষ্ঠসকলে বিশিষ্ট ব্যক্তিসকলে মোক আশীৰ্বাদ দিবলৈ ৰৈ আছে ৰাস্তা পদূলি ৰৈ আছে এটা বিশাল সমষ্টিত মই যেতিয়া যাওঁ পশ্চিম চাইডে ৰাইজৰ যেতিয়া আশীৰ্বাদ বিচাৰ পাইছোঁ তেতিয়া দেখি মোৰ চকুপানী ওলাইছে ভগৱানে যাক যি কৰ্ম দিয়ে সেই কৰ্মত কিন্তু অৱহেলা হ'ব অৱহেলা কৰিব নাপায় অৱহেলা হ'লে নিজে অৱহেলিত কাৰোবাক যদি অৱহেলা কৰিব ইচ্ছা কৰে নিজে অৱহেলিত হ'ব এইটো সাংঘাতিক ডাঙৰ কথা এইটো সঁচা কথা কাৰোবাক অৱহেলিত কৰিবলৈ যোৱাৰ আগতে নিজে অৱহেলিত হ'ব
সেইকাৰণে মানুহে সদায় একনিষ্ঠভাৱে একাগ্ৰতাৰে কামত নিয়োজিত হ'ব লাগে আৰু সততা নিষ্ঠাৰে পালন কৰিব লাগে। এইখিনিকে কৈ মই অযোগ্যসকলক মোক আমন্ত্ৰণ জনাইছোঁ বক্তব্য ৰাখিবলগীয়া তেখেতসকলকে শ্ৰদ্ধা জনাই মই মোৰ বক্তব্য সামৰি পাইছোঁ। আৰু লগতে মই আপোনালোকক বিদায় মাগিছোঁ। নমস্কাৰ। আৰু লগতে আজি এই বাৰ্ষিক বঁটা বিতৰণী সভা আৰু বিচিত্ৰ অনুষ্ঠান শুনি মই সুবৰ্ণ কৰি ঘোষণা কৰিলোঁ। নমস্কাৰ। ক'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। মই মোৰ অন্তৰৰ শুভেচ্ছা আৰু মৰম শ্ৰদ্ধা জনাইছোঁ একালৰ এই শিক্ষক স্কুলৰ বিদায়ী শিক্ষক শ্ৰদ্ধেয় বৰুৱা ছাৰ আৰু বৰ্তমানেও স্কুলত ব্যস্ত থকা অতি সন্মানীয় শিক্ষক আৰু শিক্ষয়িত্ৰী বৃন্দাসকল, আপোনাৰ সকলোলৈও মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আটাইতকৈ বেছি মোৰ অন্তৰৰ নিৰ্ভীক কোণত লুকাই থকা মৰম আৰু চেনেহবিলাক মোৰ অতিকৈ চেনেহৰ ছাত্ৰ ছাত্ৰী কণ ভাইটি ভণ্টিসকলক মোৰ অন্তৰৰ হিয়া ভৰা উল্লাস জানিছোঁ, আশীৰ্বাদ জানিছোঁ। এইকাৰণে যে মই এইখন স্কুলৰে প্ৰাক্তন ছাত্ৰ। মই সেইকাৰণেই তোমালোকৰ ওচৰত আজি এষাৰ কথা ক'বলৈ তোমালোকৰ মৰমৰ ছাৰসকলৰ পৰা মই 1 মিনিট সময় বিচাৰি লৈছোঁ। কিয় জানানে? ইংৰাজীত এষাৰ কথা আছে, হু এম আই, মই কোন, মই কম, मैं कहाँ से हूँ, मैं कौन पर आई हूँ, मैं कौन, मैंने क्यों आया है ये, मैंने यहाँ पर क्यों आया, व्हाट इज द डेस्टिनेशन, व्हाट इज द ऑब्जेक्ट, मोर एम की उद्देश्य की, मैं कौन पर आई हूँ, मोर की काम, मैं कলৈ যাম, मैं की কৰিব। এইকেইটা কথা তোমালোকক ক'বলৈকে মই থিয় হৈছোঁ। কাৰণ আমাৰ প্ৰত্যেকৰে একোটা চিনাকি আছে। আমিতো এনেই ওপৰৰ পৰা সৰি পৰা নাই, গছত লগা ফুল বা ফল ফুল নহয়, আমি মানুহ। আমাৰ এই অলপ আগতে তোমালোকক যে আমাৰ সমষ্টিৰ বিধায়ক ছাৰে ইমান সুন্দৰ কথা কৈছে, দায়িত্ব আৰু কৰ্তব্য তোমালোকৰ 1 নম্বৰ। কাৰণ তোমালোক ভাল মানুহ হ'ব, তোমালোক আদৰ্শৱান মানুহ হ'ব লাগিব। ময়ো ভাবিছিলোঁ তোমালোকে মোৰ নিচিনাকৈ সপোন দেখিব লাগিব যে ময়ো BA পঢ়িম, ময়ো MA পঢ়িম, ময়ো ডাঙৰ মানুহ হ'ম। এইটোৱে সপোন। আৰু এই সপোনটো ফলিয়াব তেতিয়াহে যেতিয়া তোমালোকে সদায় ৰেগুলাৰ ৰাতিপুৱা আৰু গধূলা, বেছি সময় নহয়, 1 ঘণ্টা যদি তোমালোকে ৰাতিপুৱা পঢ়া শুনাৰ টেবুলত যদি বহা, গতিকে আমি সেইটো কাম কৰিম। ইয়াৰ পিছতে আমাৰ শিক্ষকসকলৰ দায়িত্বটো আৰু গভীৰ। তেখেতসকল হ'ল যে কমাৰ শালৰ যেন কমাৰ যেনেকৈ গলাই পগাই এইটোৰ পৰা কেঁচা লোহা সুন্দৰ এখন কটালি বা এটা ইনষ্ট্ৰুমেণ্ট দৰকাৰী কামত লগা বস্তু তৈয়াৰ কৰে, ঠিক তেনেকৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দসকলে, সন্মানীয় ছাৰ বাইদেউসকলে আমাক বহি পিটি ভাল মানুহ কৰিব। সেইটো হ'ল তেখেতসকলৰ অতি মহৎ কৰ্তব্য। ভগৱানে দায়িত্ব দিছে আমাৰ দিছে। ইয়াৰ পিছতে লগতে আৰু এটা দায়িত্ব আমাৰ অভিভাৱকসকল আছোঁ নহয়, মা দেউতাসকলেও যদি আমি পালন কৰোঁ, এই মা দেউতাসকলেও যদি নিজৰ কৰ্মখিনি নিয়মিতভাৱে কৰে বা কৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখন বহুত উপকৃত হ'ব, বহুত আগবাঢ়ি যাব। আৰু ইয়াকে ভগৱানৰ দ্বাৰা নেদেখা দিনলৈ প্ৰাৰ্থনা ৰাখি সকলোলৈকে মই পুনৰ মোৰ অন্তৰৰ ওলগ যাচি সেৱা যাচি ইমানতে মোৰ চমু কৰ্তব্য বাক্য সম্পূৰ্ণ। জীৱনত সুশৃংখলিতভাৱে আগুৱাই নিবলৈ হ'লে শিক্ষাৰ প্ৰয়োজন। শিক্ষা আদি অনাদিকালৰ পৰা শিক্ষা জড়িত। সেই শিক্ষাৰ পৰিৱেশ আৰু পৰিৱৰ্তিত অৱস্থাত ইয়াক পৰিৱৰ্তনশীলভাৱে ত্বৰান্বিত কৰিবলৈ কিছুমান মাধ্যম প্ৰয়োজন হৈছে। সেই মাধ্যমেই হৈছে আজি নতুন সংস্কৰণত শৈক্ষিক বিপ্লৱ। শিক্ষা আগো আছিল, আজিও শিক্ষা যে আজি আছে কিন্তু শিক্ষা আগতো আছিল, এতিয়াও আছে আৰু আগলৈকে থাকিব। কিন্তু শিক্ষাৰ পৰিৱেশ আৰু পৰিস্থিতি অনুপাতে সদায় এটা মডিফিকেশ্যনত থাকে। আজিৰ শিক্ষা ব্যৱস্থাত আমি একে ঠাইত ক'বলগীয়া হ'লে মানুহৰ জীৱন এটাক সুন্দৰভাৱে সজাই তুলিবলৈ হ'লে সেই শিক্ষাৰ প্ৰয়োজন। জীৱনক ধুনীয়াকৈ সজাই তোলাটোৱেই হৈছে শিক্ষা।
এই শিক্ষাক কি ধৰণে গতিশীল কৰিব, কি ধৰণে ত্বৰান্বিত কৰিব পাৰিব, সেইবাবে আজি হৈছে শিক্ষাৰ লগত সংযুক্ত সহ পাঠ্যক্ৰম। এই সহ পাঠ্যক্ৰমেই হৈছে আজি এই বিদ্যালয়ৰ বিচিত্ৰ অনুষ্ঠান। এই বিচিত্ৰ অনুষ্ঠানত আমি ভাবোঁ যে একোজন ছাত্ৰক যান্ত্ৰিকভাৱে পাঠ্যক্ৰমত এখন নিৰ্দিষ্ট কৰিলে শিক্ষা পৰিপুষ্ট হ'ব সেইটো আশা কৰিব নোৱাৰে। আজি মনীষীসকলে উদ্ভাৱন কৰিছে, গৱেষণা কৰি পাইছে যে শিশুবিলাকৰ শিক্ষাৰ পৰিৱেশ, শিক্ষা অনুপাতে পৰিৱেশ অনুপাতে তেওঁলোকে বেলেগ বেলেগ লয়। কোনোবাজনে হয়তো মিস্ত্ৰী হ'ব পাৰে, কোনোবাজনে কাৰ্পেণ্টাৰ হ'ব পাৰে, কোনোবাজনে পাকা মিস্ত্ৰী হ'ব পাৰে, কোনোবাজনে ইঞ্জিনিয়াৰ হ'ব পাৰে, কোনোবাজন ডক্টৰ হ'ব পাৰে, কোনোবাজন কিবা হ'ব পাৰে। গতিকে শিশুক সৰুকালতে বুনিয়াদ গঢ়িবলৈ হ'লে সেই সহ পাঠ্যক্ৰম বা কো কেৰিকুলাৰ এক্টিভিটিজটো আমাৰ বিশেষভাৱে প্ৰয়োজন। সেইকাৰণে আজি শিশুক এই শিক্ষাৰ লগত জড়িত সহ পাঠ্যক্ৰম হিচাপে খেলা ধূলা, গান বাজানা এইবিলাক সংযুক্ত কৰা হৈছে আৰু সেই সংযুক্তৰ মাধ্যমেৰে আজি এটা কিবা পৰিৱেশ সৃষ্টি কৰা হৈছে, যি পৰিৱেশত তেওঁলোকক উৎসাহিত আৰু প্ৰেৰণা কৰিবলৈ আজি এই বিচিত্ৰ অনুষ্ঠানৰ প্ৰয়োজন হৈ পৰিছে। গতিকে এনেহেন মহান অনুষ্ঠান, মহান উদ্দেশ্য আগত ৰাখি চাবুকধৰা চৰকাৰী উচ্চ বিদ্যালয়তে পৰম্পৰাগত পাতি অহা আজি গৌৰৱ উজ্জ্বল অনুষ্ঠানটোত মই নিজে আনন্দিত হৈছোঁ আৰু এই আনন্দ অনুষ্ঠানত উপভোগ কৰিবলৈ পাই নিজে ধন্য মানিছোঁ। আৰু আজি 5 বছৰ অতিক্ৰম হৈ 6 বছৰ ভৰি দিছেহি। এনে এটা মুহূৰ্তত মই উপস্থিত হ'বলৈ নিজকে ধন্য মানি আৰু উদ্যোক্তাসকলে মই কৰজোৰে মোৰ নিজৰ কৃতজ্ঞতা আৰু ধন্যবাদ যাচিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, শৈক্ষিক বিপ্লৱ গঢ়িবলৈ হ'লে অকল শিক্ষকেই মাধ্যম নহয়, শিক্ষকৰ লগত থাকিবলৈ 3টা বস্তু ছাত্ৰ আৰু অভিভাৱক থাকিব লাগিব। আজি বিদ্যালয়ৰ যিটো অভিভাৱকৰ যিটো পৰিৱেশ, এই পৰিৱেশে নিতান্তই অলপ দুৰ্বলতা কৰিব। কাৰণ আজি শিশুক কাইলৈ ভাৰতৰ নাগৰিক বা পৃথিৱীৰ নাগৰিক কৰিবলৈ হ'লে প্ৰত্যেকজনৰ সহযোগিতাৰ প্ৰয়োজন আছে। আকৌ পুনৰবাৰ ধন্য মানি আগন্তুক অনুষ্ঠানৰ সকলো কাৰ্যসূচী সফল হওক, ছাত্ৰ ছাত্ৰীৰ উন্নতি হওক, চাবুকধৰা বিদ্যালয়, চাবুকধৰা উচ্চ বিদ্যালয় গৌৰৱ অক্ষুণ্ণ হওক, শিক্ষক শিক্ষয়িত্ৰী সুস্বাস্থ্যৰে শিক্ষাদানত নদী হৈ পেলাই শিক্ষাৰ গৌৰৱ প্ৰসাৰ হওক, এইখিনি আশা ৰাখি মোক এই কল ক'বলৈ দিয়াৰ বাবে উদ্যোক্তাসকলে পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা যাচি মোৰ বক্তব্যত সামৰণি মাৰিছোঁ। বহাত ক্ষমা খুজি মোৰ সকলো ৰাইজলৈকে মোৰ বিনম্ৰ অনুৰোধ ৰাখিছোঁ। ধন্যবাদ। সমবেত সংগীতৰ পিছতেই 8ম মানৰ ছাত্ৰ ছাত্ৰীসকলে গীত পৰিৱেশন কৰিব। গতিকে 8ম মানৰ ছাত্ৰ ছাত্ৰীসকলকো আমি সাজু হৈ থাকিবলৈ কৈছোঁ। আমাৰ সকলোৰে গোৱা কিন্তু অভ্যাস নাই, কিন্তু হ'লেও হাত তালি এটা পালে ভাল লাগিব। বহুত বহুত ভাল লাগিল।
নতুন খাপ আহিল নতুন খাপ আমাৰ